আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান IVLPত অসমৰ প্ৰতিনিধি অসমৰ হৈ প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত বৰ্ণালী ফুকন বৰ্ণালী ফুকনক শুভেচ্ছা ভূপেন বৰাৰ ৩২খন দেশৰ ভিতৰত অসমৰ অংশগ্ৰহণক লৈ সুখী ৰাজ্যবাসী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰৰ এক বিশেষ অনুষ্ঠান IVLP আন্তঃৰাষ্ট্ৰীয় লিডাৰশ্বিপলৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত যুক্তৰাষ্ট্ৰ চৰকাৰখনে 1940 চনৰে পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে প্ৰত্যেক বছৰে বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো হে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰি আহিছে চৰকাৰখনে বিভিন্ন দেশৰ লগতে অসমেও বিভিন্ন সময়ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ গৌৰৱ অৰ্জন কৰিছে বিগত সময়ছোৱাত অসমৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এই লিডাৰশ্বিপ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় মঞ্চখনত উজ্জ্বলতৰ কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক মানৱ ডেকা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেক অংকিতা দত্ত ববিতা শৰ্মা আদি অন্যতম এইবাৰো তাৰ ব্যতিক্ৰম নহয় যুক্তৰাষ্ট্ৰ চৰকাৰখনে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰৰ লগতে এগৰাকী উদীয়মান নেত্ৰী বৰ্ণালী ফুকনক এই অনুষ্ঠানটোৰ বাবে নিমন্ত্ৰণ জনাইছে নিমন্ত্ৰণ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ নেত্ৰীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমবাসীৰ পৰা বিচাৰিছে শুভেচ্ছা উল্লেখ্য যে এমাহজোৰা এই অনুষ্ঠানৰ অন্ত পেলাই আগন্তুক জুলাইত পুনৰ অসমলৈ ঘূৰি আহিব বৰ্ণালী ফুকন বৰ্ণালী ফুকনৰ এই যাত্ৰাক লৈ সভাপতি ভূপেন বৰাৰ লগতে সমগ্ৰ অসমবাসীয়ে শুভেচ্ছা জনাইছে নেত্ৰীগৰাকীক নমস্কাৰ মই বৰ্ণালী ফুকন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ পোনপ্ৰথমতে মই সমগ্ৰ অসমবাসী তথা ভাৰতবাসীলৈ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো আপোনালোকৰ আশীৰ্বাদতে মই 1940 চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই পাতি অহা ইণ্টাৰনেশ্যনেল ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰেমত এবাৰ ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছো ইণ্টাৰনেশ্যনেল ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰেম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে পতা সৰ্বাধিক প্ৰেষ্টিজিয়াছ এক লিডাৰশ্বিপ প্ৰগ্ৰেম য'ত নেকি পূৰ্বতে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী তথা প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াকে প্ৰমুখ্যে কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আমাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিল ডাঙৰীয়ানী আৰু লগতে আমাৰ অসমৰ কেইবাজনো গণ্যমান্য ব্যক্তি যেনে আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া বৰ্তমান বিজেপি চৰকাৰৰ কেইবাগৰাকীও কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী লগতে আমাৰ নেত্ৰী ববিতা শৰ্মা ডাঙৰীয়ানীও এই অনুষ্ঠানত ভাগ লৈছিলে আৰু তাৎপৰ্যপূৰ্ণ কথা যে এই অনুষ্ঠানটিত বিশ্বৰ প্ৰতিখন আগশাৰী দেশৰ মুৰব্বীসকল যেনে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীসকলেও এই অনুষ্ঠানত ভাগ লোৱাৰ নিদৰ্শন আছে গতিকে মই এনেকুৱা এটা অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছো আৰু এয়া কেৱল সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এই অনুষ্ঠানটো বাবে মই আহি পেলাই 7 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছিলোহি তাৰপিছত আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ল ৱাশ্বিংটন ডিচিৰ পৰা ৱাশ্বিংটন ডিচিত আমাৰ 5 দিনীয়া কাৰ্যসূচী আছিল 5 দিনীয়া কাৰ্যসূচী আমি শেষ কৰি পেলাই আমি নৰ্থ কেৰোলাইনালৈ আহিলো নৰ্থ কেৰোলাইনাৰ কাৰ্যসূচী শেষ কৰি বৰ্তমান মই ছেন ফ্ৰান্সিস্কোত আছো এতিয়া অহাকালিলৈ আমি নিউ অৰিলেন্সলৈ যাম তাৰপিছত আমাৰ এই যাত্ৰা সামৰণি পৰিব আৰু এই যাত্ৰাত মই বিভিন্ন দেশৰ প্ৰতিজন আগশাৰী লোকক লগ পাই পেলাই যথেষ্টখিনি নজনা কথা জানিব পাৰিছো যথেষ্ট ভিউজ এক্সচেঞ্জ হ'ল আৰু তাতোতকৈ আৰু ভাল লগা কথা হৈছে যে মোৰ দেশখন গান্ধীৰ দেশ বুলি সকলোৱে জানে আৰু মই নিজকে গৌৰৱান্বিত বুলি ভাবিছো যে মই ভাৰতবৰ্ষৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আহিছো য'ত নেকি গান্ধী বুলি ক'লে সকলোৱে যথেষ্ট শ্ৰদ্ধা কৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ